কিভাবে যে মানুষটা নিচে মানুষটা এই মানুহটো হল কুমালবাৰীৰ মানুহ কুমাৰ মানুহ ই কিবা কাৰণত নদী ভাঙাৰ পিছত আহি বৰবাৰীতে ঘৰ কৰলাক ঘৰ কৰাৰ পিছত কিন্তু বৰ্তমান কুমাত তাত ভোট চলি আছে কিন্তু বৰবাৰীতে এই ঘৰ কৰাৰ কাৰণে 97 ভোটটো দি হৈ যায় দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোটটো দি হৈ যায় দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোট সেই কাগজেৰে ভোটটো ঠিক হৈ যায় ই তাৰমানে নদী ভাঙাৰ পিছত আকৌ নদী ভাঙাৰ পিছত সেই কাল দৰং ডিষ্ট্ৰিক্টত তাতে যাই ঘৰ বস্তি কৰি আছে বা কিবা খেতি খোলা কৰি তাতে বসবাস কৰি আছে ইফালে তাৰ মাটি নাই চব মাটি চৰত নদী খহাই উঠাই লৈ গৈছে তেতিয়া তাই যেতিয়া আৰু হাকিমে তাৰ কেছটো চলি আছে মেজিষ্ট্ৰেটে সুধিছে যে আপুনি ক'ত থাকে সি মানুহটো কৈছে যে আমি দৰং ডিষ্ট্ৰিক্টত থাকোঁ আমি পৰিয়ালটো লৈ তাতে কিবা অভিযোজন কৰি আছো সেইকাৰণে সেই কেছটো তাৰ বেয়া কৰি ফেলছে সেইকাৰণে मैं उन्हें कहूंगा कि कांग्रेस और अर्बन नक्सलियों द्वारा उड़ाई गई डिटेंशन सेंटर की अफवाहें सरासर झूठ है। Days after Prime Minister Modi claimed that there are no detention centers in India, a massive political war has now erupted. Congress MP Rahul Gandhi led the opposition's charge, dubbing the Prime Minister the RS's liar-in-chief. But when India Today travelled to Assam, we found one in Matia in Golpara district of the state. The detention centre, which is under construction, is being built at a cost of 46 crores. Once ready, it will be able to house 3,000 detainees.